ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটো সেৱা যেটো স্যাম্পল পেপাৰ আছে তাতে দিয়া আছে প্ৰশ্নটো ত্ৰিভুজ চেপ্টাৰৰ পৰা লোৱা হৈছে প্ৰশ্নটোত হল দিয়া আছে পিকচাৰটোত ডি প্যাৰেলাল টু বিসি আৰু the value of x is মানে x ৰ মানটো আমি উলাব লাগে এই x ৰ মান that means আমাৰ এই bc ৰ মান উলিয়াব লাগে ইয়াতে আমি দুটা ট্ৰায়াঙ্গেল পাইছো এটা ট্ৰায়াঙ্গেল হল আমাৰ ট্ৰায়াঙ্গেল এ ডি ই আৰু এটা ট্ৰায়াঙ্গেল আমি পাম ট্ৰায়াঙ্গেল এ বি আৰু সি কনসেপ্টটো বুজিলা তাৰ পিছত নিজে একেবাৰে সহজতে কৰিব পাৰিবা সো এই ট্ৰায়াঙ্গেল দুটাক যদি আমি চাও তেনেহলে আমি যেহেতু আমাৰ এই ডি ই আৰু বি সি কি দিয়া আছে প্যারালাল দিয়া আছে সো সেই কাৰণে এই অ্যাঙ্গেল ডি কোণটো অ্যাঙ্গেল বি কোণটো কি হ'ব সমান হ'ব এটো অনুৰূপ কোণ হিচাপত সমান হ'ব আকৌ অ্যাঙ্গেল এই ই কোণটো আৰু অ্যাঙ্গেল এই সি কোণটো কি হ'ব সমান হ'ব এটো কি হ'ব আমাৰ অনুৰূপ কোণ হিচাপত সমান হ'ব আকৌ এ কোণটো কি আছে দুইটা ত্ৰিভুজতে আছে এটো সাধাৰণ কোণ বুলি ক'ব পাৰি সো সেই কাৰণে এই ত্ৰিভুজ দুটা কি হ'ব আমাৰ সদৃশ ত্ৰিভুজ হ'ব যদি সদৃশ ত্ৰিভুজ হয় তেনেহলে ইহতৰ বাহুবিলাকৰ অনুৰূপ বাহুবিলাকৰ অনুপাত বিলাকক কি হ'ব সমান হ'ব সেই হিচাপত যদি আমি লিখো সৰু ত্ৰিভুজ অৰ্থাৎ এডিই ত্ৰিভুজৰ এডি বাহু ডিভাইডেড বাই ডাঙৰ ত্ৰিভুজৰ বাহুটো পাম আমি এ বি পাম ঠিক এজ ইট ইজ বাবে সৰু ত্ৰিভুজটোত আমি যদি ডি ই পাও তেনেহলে ডাঙৰটোত কি পাম আমি বি সি পাম আৰু এটা বাহু আছে হেতু আমি লিখিছো এটো হল এ ই বাই কি পাম আমি এ ই বাই এটো পাম আমি এ সি যেহেতু এটুখিনি মান দিয়া নাই আমি জাস্ট এই দুটাৰ পৰাই আমি আনসারটো উলাব পাৰিম সো দ্যাট ইমপ্লাইজ আমি এ ডিৰ মানটো ইয়াতে আমাৰ কিমান দিয়া আছে 2 দিয়া আছে আকৌ এ বিৰ মান সোৱা তোমালোকে এডি প্লাস বিডি এডিৰ মান দিয়া আছে 2 আৰু বিডিৰ মান দিয়া আছে 3 সো এই দুইটা যদি আমি প্লাস কৰি দিও তেনেহলে এ বি পাম কিমান আমি 5 পাম ইকুয়াল টু আনফালে ডি অলরেডি দিয়া আছে আমাৰ 4 আকৌ x ৰ মানটো দিয়া হোৱা নাই এটো আমি উলাব লাগে সো ইমপ্লাইজ কৰি দিম এতিয়া বজ্ৰগুণন কৰিলে আমি পাম 2x ইকুয়াল টু পাম আমি 5 into 4 5 into 4 পাম so that implies আমি x equal to পাম 5 into 4 divided by 2 পাম so 2 দি 4 ক যদি আমি কাটি দিও কেইবাৰ যাব দুইবাৰ যাব so that equal to answer কিমান হ'ব 10 সেন্টিমিটার so 10 সেন্টিমিটার টু কোনটো অপশনত আছে অপশন নাম্বার ডি ত আছে এইটো শুদ্ধ উত্তৰ হ'ব so যেনক ছাত্ৰ-ছাত্ৰী সকল নিশ্চয় প্ৰশ্নটো তোমালোকে বুজি পাইছা এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু শৰ্ট ট্ৰিক্স পোৱাৰ কাৰণে চেনেলটো ফলো কৰি ৰাখিবা ধন্যবাদ